নমস্কাৰ আমি আলোচনা কৰি আছোঁ ক্ৰেক এপিএছচি প্ৰিলিমছ উইথ PYQ আমি আগন্তুক যি এপিএছচি প্ৰিলিমছ এক্সামিনেশ্যন হ'বলৈ গৈ আছে তাত আমি যদি ক্ৰেক কৰিবলৈ হয় তেতিয়াহ'লে আমি এই PYQবোৰ ভালদৰে কৰি যাব লাগিব আৰু যিহেতু এপিএছচিয়ে UPSC পেটাৰ্ণ ফ'ল' কৰে গতিকে সেই UPSCত যিবোৰ PYQ আহি গৈছে সেইবোৰ চাই যোৱা অতিকৈ গুৰুত্বপূৰ্ণ আৰু আমি এটা বেয়াৰ মিনিমাম PYQ কৰি যাম যাতে আমি পৰীক্ষাটো ক্ৰেক কৰিবলৈ সক্ষম হওঁ গতিকে আজি আমি আলোচনা কৰিম ডে 4 জিঅ'গ্ৰাফীৰ অ'চেনগ্ৰাফী পাৰ্ট 2 ইয়াৰ আগৰ ভিডিঅ'কেইটি আপোনালোকে চাব পাৰিব প্লেলিষ্টত গৈ কিনি প্ৰথমতে চাওঁ উইথ দ্য ৰেফাৰেঞ্চ টু দ্য অ'চেন মেইন টেম্পাৰেচাৰ উইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ কাৰেক্টেড যোনটো অ'চেন মেইন টেম্পাৰেচাৰ হয় আমাৰ সাগৰত এটা টেম্পাৰেচাৰ থাকে সেই টেম্পাৰেচাৰটোৰ মতে কোনটো ষ্টেটমেণ্ট শুদ্ধ বুলি সুধিছে প্ৰথমতে কি কৈছে প্ৰথম ষ্টেটমেণ্টটো যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথম ষ্টেটমেণ্টত কৈছে যে OMT is measured up to depth of 26 degrees Celsius isotherm, which is 129 meters in the southwestern Indian Ocean during January পৰা মাৰ্চ মাহলৈকে যোনটো চাউথ ৱেষ্টাৰ্ণ ইণ্ডিয়ান অ'চেন আছে তাত মানে 26 ডিগ্ৰী আইচথৰ্ম থাকে বুলি কৈছে 120 মিটাৰলৈকে ঠিক আছে যোনটো শুদ্ধ নহয় এইটো আচলতে 50 around 59 মিটাৰ হ'ব ঠিক আছে গতিকে এই 5900 মিটাৰলৈকে 59 মিটাৰছলৈকে কি হয় যোনটো আমাৰ অ'চেন মিন টেম্পাৰেচাৰ আছে সেইটো 26 ডিগ্ৰী আইচথৰ্মত মানে জোখা হয় এই চাউথ ৱেষ্টাৰ্ণ ইণ্ডিয়ান অ'চেনত জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে আপুনি ষ্টেটিককেইটা পঢ়ি ল'ব ইয়াৰ ঠিক আছে তাৰপিছত OMT কালেক্টেড ডিউৰিং দ্য জানুৱাৰী মাৰ্চ কেন বি ইছ্যুড ইন দ্য এজাৰ্টিং whether the amount of the rainfall in monsoon will be less or more than a certain long term mean ইয়াত কৈছে যে যোনটো আমাৰ মনচুনৰ পেটাৰ্ণ মনচুনৰ যোনটো আমাৰ প্ৰেডিকশ্যন কৰা হয় বুলি কৈছে এই OMTৰ সহায়ত আৰু সেইটো এটা লং টাৰ্মত কৰা হয় বুলি কৈছে যোনটো শুদ্ধ হয় ঠিক আছে OMTৰ সহায়ত আচলতে আমাৰ যোনটো ইণ্ডিয়ান মনচুন আছে ক্লাইমেট আছে এই মনচুনত মানে প্ৰেডিক্ট কৰা হয় মানে কিমান বৰষুণ হ'ব কিমান নহ'ব আমাৰ যোনটো ইণ্ডিয়ান ছামাৰ মনচুন আছে তাত প্ৰেডিক্ট কৰা হয় আৰু এটা ছিষ্টেমৰ সহায়ত কৰা হয় যোনটো হৈছে আমাৰ SST যোনটো আমাৰ চি ছাৰফেচ টেম্পাৰেচাৰ আছে তাৰ সহায়তো মানে এই আমাৰ যোনটো ইণ্ডিয়ান ছামাৰ মনচুন সেইটো প্ৰেডিক্ট কৰা হয় কিন্তু এই OMTৰ যোনটো আমাৰ অ'চেন মেইন টেম্পাৰেচাৰ আছে তাৰ সহায়ত মানে বেছি আমি হেৰি কৰিব পাৰোঁ ৰিজাল্টটো মানে আমি বেছি পাওঁ মানে ছাকচেছ ৰেটটো বেছি হয় সেইটো কাৰণে এইটো শুদ্ধ উত্তৰ হ'ব গতিকে ষ্টেটমেণ্ট যদি এইটো ভুল হ'ল আমাৰ বি অনলি ষ্টেটমেণ্টটো অনলি কাৰেক্ট নেক্সট কৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট তলত দুটা ষ্টেটমেণ্ট দিছে তিনিটা কোনটো শুদ্ধ হয় চাব কৈছে ইয়াত কাৰেক্টটো বাচিব দিছে প্ৰথমতে আমি চাওঁ মষ্ট অফ দ্য ৱৰ্ল্ড কৰেল ৰিফছ আৰ ইন ট্ৰপিকেল ৱেডাৰ এতিয়া কৰেল ৰিফছ কোন হয় কৰেল ৰিফছ যোনবোৰ সাগৰৰ যে পাৰত থাকে কৰেল ৰিফছবোৰ সেইবোৰ কথা কোৱা হৈছে যাত মানে হিউজ এটা বায়'ডাইভাৰ্চিটি আমি পাওঁ গতিকে এই কৰেল ৰিফছবোৰ ক'ত জমা হয় ক'ত হয় বুলি কৈছে বেছিকৈ এই ট্ৰপিকেল ৱাটাৰ্ছত পোৱা যায় বুলি কৈছে ট্ৰপিকেল ৱাটাৰ মানে কি এইখন আমাৰ পৃথিৱীখন ইয়াত আমাৰ ভাগ হৈ আছে কিছুমান যেনে এইটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এইটো ছাউদাৰ্ণ হেমিস্ফিয়াৰ এটা লিকুৱেটৰ হয় এই ইকুৱেটৰ ওচৰৰ যোনখিনি এডাল ট্ৰপিক অফ কেঞ্চাৰ গৈছে আৰু এইফালে ট্ৰপিক অফ কেপ্ৰিকন গৈছে ঠিক আছে 25 ডিগ্ৰী লেটিটিউডত গতিকে সেই জেগাডোখৰকে ট্ৰপিক্স বুলি কোৱা হয় আৰু এই জেগাডোখৰত আমাৰ চবতকৈ বেছি কৰেল ৰিফছ পোৱা যায় বুলি কৈছে ঠিক আছে আৰু যোনটো একেবাৰে শুদ্ধ হয় গতিকে টুটো এলিমিনেট হৈ যাব যিহেতু ওৱান অপশ্যনটো নাই তাৰপিছত more than 1/3 of the world coral reefs are located in the territories of the Australia তাৰপিছত ইণ্ডোনেছিয়ান ফিলিপাইনছ অষ্ট্ৰেলিয়া তাৰপিছত ইণ্ডোনেছিয়া আৰু ফিলিপাইনছ এই তিনিখন জেগাত ৱৰ্ল্ডৰ 1/3 কৰেল ৰিফছ পোৱা যায় বুলি কৈছে যোনটো একেবাৰে শুদ্ধ হয় আৰু অষ্ট্ৰেলিয়া আমি চবতকৈ কি আছে গম পাওঁ দ্য গ্ৰেট বেৰিয়াৰ ৰিফ আছে চবতকৈ বেছি কৰেল ৰিফ তাত আছে অষ্ট্ৰেলিয়াত দ্য গ্ৰেট বেৰিয়াৰ ৰিফ আছে গতিকে এইটো শুদ্ধ হ'ব গতিকে এই চিটো
এলিমিনেট হৈ যিহেতু 2 অপশ্যন নাই। তাৰপিছত আমি লাষ্টত যদি চাওঁ দ্য কৰেল ৰিফছ হোষ্ট ফাৰ মোৰ নাম্বাৰ অফ দ্য এনিমেল ফিলিয়া দেন দ'জ হোষ্টেড বাই দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট। কোৱা হৈছে যে যোনটো আমাৰ এইটো ট্ৰপিকেল জেগাডোখৰত এইডোখৰ ৰেইন ফৰেষ্ট যোনবোৰ আছে তাতকৈ মানে এই কৰেল ৰিফছত বেছিকৈ মানে এনিমেল পোৱা যায় বুলি কৈছে। এনিমেল প্ৰজাতি পোৱা যায়। ইয়াত আপোনালোকৰ গেটাৰঠাই কৈ দিওঁ যে যোনটো আমাৰ কৰেল ৰিফছ আছে, যোনবোৰ আমাৰ কৰেল ৰিফ আছে, কৰেল ৰিফছত কিমান প্ৰজাতিৰ জন্তু আছে জানেনে? তাত মানে কি হয় 4000তকৈ বেছিকৈ ফিছ স্পেচিছ পোৱা যায়, ঠিক আছে, কৰেল ৰিফছত। তাৰপিছত 840 স্পেচিছ অফ কৰেলছ পোৱা যায়। আৰু এইবোৰ মানে বায়'ডাইভাৰ্চিটিৰ কাৰণে বহুত মানে ভাল মানে, ঠিক আছে। তাৰপিছত অভাৰ 1 মিলিয়ন মানে 1/1 মিলিয়ন ডিফাৰেণ্ট স্পেচিছ অফ এনিমেল এই কৰেল ৰিফছত পোৱা যায়, ঠিক আছে। গতিকে এইটোও শুদ্ধ, গতিকে অপশ্যন ডি ইজ কাৰেক্ট 1, 2 and 3। তাৰপিছত নেক্সট কৈছে এট ওৱান অফ দ্য প্লেচেছ ইন ইণ্ডিয়া, মানে ইণ্ডিয়াৰ এডোখৰ জেগা আছে য'ত আপুনি যদি চি শ্বৰত মানে সাগৰ পাৰত যদি ৰখি থাকে আৰু সাগৰখনলৈ যদি চায় তেতিয়াহ'লে ইউ উইল ফাইণ্ড দ্য চি ৱাটাৰ ৰিচিডছ ফ্ৰম দ্য শ্ব'ৰলেণ্ড, মানে সাগৰৰ পাৰৰ পৰা ৱাটাৰ মানে পানীখিনি, সাগৰীয় পানীখিনি বহুত দূৰলৈ গুচি যাব, ঠিক আছে, বহুত কিলোমিটাৰ দূৰলৈ গুচি যাব। আৰু যেতিয়া অলপ পিছত আকৌ ঘূৰি আহিব মানে, আৰু এই ফেন'মেননটো মানে এদিনত দুবাৰকৈ হয়, টুৱাইচ এ ডে, এদিনত দুবাৰকৈ হয় এইটো ফেন'মেনন, ঠিক আছে। মানে কি হয়, আপুনি যদি সাগৰৰ পাৰত ৰখি থাকে তেতিয়াহ'লে আপুনি দেখিব যে সাগৰৰ পানীখিনি বহু কিলোমিটাৰ দূৰলৈ গুচি গৈছে আৰু আকৌ ঘূৰি আহিছে অলপ দেৰি পিছত, আৰু এইটো দুবাৰকৈ হয়। আৰু এই জেগাডোখৰ কোনডোখৰ এই ইউনিক ফেন'মেননটো পৰিঘটনাটো কোনটো জেগাত হয় বুলি কৈছে? ইয়াৰ শুদ্ধ আনচাৰ হ'ব চান্দিপুৰ, ঠিক আছে। গতিকে এইটো 2017 আহিছিলে এইটো কুৱেশ্যন। আৰু এইটো কিহৰ কাৰণে হয়? আচলতে টাইডছৰ কাৰণে হয়। টাইডছ মানে এদিনত দুবাৰকৈ ফৰ্ম হয়। কি হয়? এবাৰ হাই টাইড হয়, ঠিক আছে, হাই টাইড, আৰু এবাৰ ল' টাইড হয়, আৰু কিহৰ কাৰণে হয়? এইটো ছান আৰু মুনৰ গ্ৰেভিটেশ্যনেল পুলৰ কাৰণে হয়। এইটো যদি আৰ্থ হয়, ঠিক আছে, এইটো মুন হৈ গ'ল, এইটো ছান। গতিকে ইয়াৰ যোনটো গ্ৰেভিটেশ্যনেল এটা পুল সৃষ্টি হৈ যায় ইয়াৰ মাজত, এই গ্ৰেভিটেশ্যনেল পুলৰ বাবে ইয়াত সাগৰৰ পানীখিনি মানে উচ্চতা গুচি যায় মানে, ঠিক আছে। এইটো যদি চি ফ্ল'ৰ হয়, এইটো চি ফ্ল'ৰ যদি হয় তেতিয়াহ'লে কি হয়? এবাৰ হাই টাইড হ'ব, হাই টাইড মানে কি আৰু এবাৰ ল' টাইড হ'ব যেতিয়া এই গ্ৰেভিটেশ্যনেল পুলটো নোহোৱা হৈ যায়, কম হৈ যায়, যেতিয়া মানে মুনটো এইডোখৰ জেগাত গুচি যাব, তেতিয়া কি হ'ব? গ্ৰেভিটেশ্যনেল পুলটো অলপ কম হৈ যাব, তেতিয়া মানে ল' টাইড হ'ব মানে, ঠিক আছে। আৰু যেতিয়া মানে আকৌ এই মুনটো এইটো জেগাত আহি যাব তেতিয়া মানে গ্ৰেভিটেশ্যনেল পুল বেছি হ'ব, পানীখিনি আকৌ ওপৰলৈ গুচি যাব, এনেকুৱা হৈ যাব মানে। তো গতিকে এইটোৱে ৰিজন হাই টাইড আৰু ল' টাইড হোৱাৰ। এইখন আপোনালোকে মেপখন দেখিব, আৰু ইয়াতো মানে এইখিনি ইয়াত যোনটো আমাৰ ডিফাৰেণ্ট উইণ্ড পেটাৰ্ণছো ইয়াত দৰ্শোৱা আছে। 0 ডিগ্ৰী লেটিটিউড, 30 ডিগ্ৰীত ছাব ট্ৰপিকেল হাইজ বুলি কোৱা হয়। তাৰপিছত 60 ডিগ্ৰী লেটিটিউডত আমাৰ ছাব পলাৰ ল' বুলি কোৱা হয়, তলৰ ফালে এইফালে ছাব পলাৰ ল', ঠিক আছে। এই ইকুৱেটৰিয়েল এৰিয়াডোখৰ কি হয়? ল' প্ৰেছাৰ জোন মানে এডোখৰ গৰম হ'ব, গৰম হোৱাৰ কাৰণে ল' প্ৰেছাৰ ক্ৰিয়েট হ'ব, ঠিক আছে। তাৰপিছত তেনেকৈ ট্ৰেড উইণ্ডছ কথা কোৱা আছে, ঠিক আছে। এইবোৰ আপোনালোকে জিঅ'গ্ৰাফি স্ট্যাটিষ্টিকত পঢ়িব পাব। নেক্সট কুৱেশ্যন যে উইথ ৰেফাৰেঞ্চ টু দ্য ইণ্ডিয়ান অ'চেন ডাইপল, যোনটো আমাৰ ইণ্ডিয়ান অ'চেন ডাইপল হয়, যাক কি বুলি কোৱা হয়? IOD বুলি কোৱা হয়, ইণ্ডিয়ান অ'চেন ডাইপল, চামটাইমছ মেনশ্যন ইন দ্য নিউজ ৱাইল ফৰকাষ্টিং ইণ্ডিয়ান মনচুন। ইণ্ডিয়ান মনচুনৰ কথা যেতিয়া কোৱা হয় তেতিয়া মানে ইণ্ডিয়ান অ'চেন ডাইপলৰ কথা উল্লেখ কৰা হয়। আৰু গতিকে এই ইণ্ডিয়ান অ'চেন ডাইপলৰ লগত কোনটো ষ্টেটমেণ্ট কাৰেক্ট বুলি কৈছে? ইয়াত কৈছে যে ইণ্ডিয়ান অ'চেন ডাইপল মানে IOD ফেন'মেনন ইজ কেৰেক্টাৰিষ্টিক্স বাই এ ডিফাৰেঞ্চ ইন চি ছাৰ্ফেচ, মানে সাগৰীয় যোনটো চি ছাৰ্ফেচ আছে তাত মানে টেম্পাৰেচাৰৰ ডিফাৰেঞ্চৰ কাৰণে পোৱা যায় বুলি কৈছে, হয়। আৰু এইযোৰ ৱেষ্টাৰ্ণ ইণ্ডিয়ান অ'চেনৰ পৰা ইষ্টাৰ্ণ পেচিফিক অ'চেনৰ ট্ৰপিক্সত মানে ট্ৰপিকেল এৰিয়াডোখৰত ফৰ্ম হয় বুলি কৈছে। ইয়াত যদি চাওঁ আমি ইণ্ডিয়ান ডাইপলটো আচলতে ক'ব হয় এইডোখৰ এৰিয়াত মানে ফৰ্ম হয়, ঠিক আছে। এইডোখৰ এৰিয়াত ইণ্ডিয়ান IODটো ফৰ্ম হয়, আৰু এইটো
এই যোনটো ইণ্ডিয়ান অ'চেনৰ এই ৱেষ্ট আৰু ইণ্ডিয়ান অ'চেনৰ এই ইষ্টত মানে ফৰ্ম হয়। গতিকে এইটো একেবাৰে শুদ্ধ নহয়, ইয়াত ইষ্টাৰ্ণ পেচিফিক অ'চেনত নহয়। গতিকে এইটো ভুল হৈ যোৱাৰ লগে লগে এইটো অপশ্যনটো কাটি দিলোঁ। আমি আকৌ চি অপশ্যনটো কাটি দিলোঁ। বাকী থাকিলে অপশ্যন বি নন অপশ্যন ডি। তাৰ ভিতৰত আমি ছেকেণ্ড অপশ্যনটো চাই লওঁ। দ্য ইণ্ডিয়ান অ'চেন ডাইপল ফেন'মেনন কেন ইনফ্লুৱেঞ্চ এল নিনো এফেক্ট অন দ্য মনচুন। গতিকে এইটো যদি আমি চাওঁ, এল নিনো এফেক্টটো ক'ৰ পৰা হয়? এই অষ্ট্ৰেলিয়া এই জেগাডোখৰ পৰা এইডোখৰ জেগাত এল নিনো এফেক্ট হয়। ঠিক আছে, এল নিনো এফেক্ট আচলতে এইডোখৰ জেগাত হয়। এল নিনো এফেক্টৰ বাবে এই পেৰু অঞ্চল কি হৈ যায়, এইডোখৰ মানে ল' প্ৰেছাৰ জ'ন হৈ যায়, টেম্পাৰেচাৰটো হাই হৈ যায়। যোনটো আমাৰ এই ট্ৰেড উইণ্ডছ আছে, এই ট্ৰেড উইণ্ডছ যেতিয়া মানে হাই হৈ থাকে তেতিয়া মানে এই গৰম, যিহেতু এখন পেচিফিক অ'চেন হয়, পেচিফিক অ'চেনত মানে কি হয়, এইডোখৰত গৰম হৈ থাকে জেগাডোখৰ। আৰু এই ট্ৰেড উইণ্ডছে মানে পেচিফিক অ'চেনত মানে কি হয়, ইয়াত যেতিয়া ইনচলেশ্যন আহিব, মানে সূৰ্যৰ উত্তাপ বাঢ়িব, ৰ'দ দিব, গৰম হ'ব, ইয়াত মানে সূৰ্যৰ যেতিয়া ইনচলেশ্যন পৰিব, ঠিক আছে, ৰেডিয়েশ্যন পৰিব, তেতিয়া কিবাখিনি জেগা গৰম হ'ব। আৰু এই ট্ৰেড উইণ্ডছৰ বাবে কি হয়, ট্ৰেড উইণ্ডছৰ বাবে এই গৰমডোখৰ এনেকৈ গৰম পানীখিনি কঢ়িয়াই আনি কিনি মানে এই অষ্ট্ৰেলিয়া এইডোখৰ ওচৰত লৈ আহে মানে, ঠিক আছে। আৰু এইডোখৰ জেগা গৰম হৈ থাকে তুলনামূলকভাৱে, আৰু এই জেগাডোখৰ ঠাণ্ডা হৈ থাকে, মানে নীলা হয় মানে ঠাণ্ডা। তাৰপিছত যেতিয়া ইয়াডোখৰ গৰম হৈ যায়, অষ্ট্ৰেলিয়া জেগাডোখৰ ট্ৰেড উইণ্ডছে এই পানীখিনিক মানে গৰম জেগাখিনি কঢ়িয়াই লৈ আহে, এইডোখৰ গৰম হৈ থাকে, ঠিক আছে। গৰম হৈ লোৱাৰ লগে লগে কি হ'ব, মানে ইয়াত ল' প্ৰেছাৰ জ'ন হ'ব, আৰু ল' প্ৰেছাৰ জ'ন হ'ব, ঠিক আছে। ল' প্ৰেছাৰ জ'ন হোৱাৰ লগে লগে ইয়াত মানে এইডোখৰ জেগাত বৰষুণ হ'ব, আৰু এই ইণ্ডিয়াত মনচুনতো ই মানে প্ৰভাৱ পেলায়। লা নিনা বুলি কোৱা হয়, এইটোক লা নিনা এফেক্ট বুলি কোৱা হয়, ঠিক আছে, লা নিনা এফেক্ট বুলি কোৱা হয়। আৰু যেতিয়া এল নিনা হয়, ইয়াৰ উল্টাটো হয়। উল্টাটো হয় মানে এটা সময়ত, মানে বছৰটো কোনোবা এটা সময়ত কি হয়, এই ট্ৰেড উইণ্ডছখিনি মানে কি হৈ যায়, উইক হৈ যায়। মানে ট্ৰেড উইণ্ডছ গম পাইছে, যোনটো আমাৰ 30 ডিগ্ৰী নৰ্থ লেটিটিউডৰ পৰা 30 ডিগ্ৰী চাউথ লেটিটিউডৰ ভিতৰত বয়। এই ট্ৰেড উইণ্ডছখিনি মানে এইটো ডাইৰেকশ্যনত বয় যে, এই মানে ইষ্টৰ পৰা ৱেষ্টলৈকে বয়। এই ট্ৰেড উইণ্ডছটো মানে এনেকৈ যোনটো ট্ৰেড উইণ্ডছ বয়, সেই বস্তুটো আমাৰ মানে উইক হৈ যায়। উইক হৈ যোৱাৰ লগে কি হয়, এই যোনখিনি এই গৰম পানীখিনি, এই গৰম যোনখিনি টেম্পাৰেচাৰখিনি এইটো ছাইড আহি যায়, এই পেৰু অঞ্চললৈ আহি যায়। আৰু ইয়াত মানে গৰম হৈ যোৱাৰ লগে লগে কি হ'ব, ইভাপৰেশ্যন হ'ব, কণ্ডেনচেশ্যন হ'ব, তেনেকৈ মানে ইয়াত ল' প্ৰেছাৰ জ'ন বনিব, ল' প্ৰেছাৰ জ'ন বনি ইয়াত মানে বৰষুণ হয় মানে, ঠিক আছে, ইয়াত বৰষুণ হয়। আৰু এই জেগাডোখৰ অষ্ট্ৰেলিয়াৰ যোনডোখৰ এৰিয়া আছে, এইডোখৰ মানে খৰাং হৈ যায়, আৰু ইয়াকে এল নিনো এফেক্ট বুলি কোৱা হয়। এল নিনো এফেক্ট বুলি কোৱা হয়, ঠিক আছে, এল নিনো এফেক্ট বুলি কোৱা হয়। গতিকে এই এল নিনো এফেক্টে এই ডাইপোলাৰ ইণ্ডিয়ান আইঅ'ডিটোকো মানে ইনফ্লুৱেঞ্চ কৰে, ঠিক আছে। আৰু এল নিনো এফেক্টৰ কাৰণে মানে যিহেতু এই জেগাডোখৰত বৰষুণ কম হয়, আৰু লগতে এই জেগাডোখৰ ল' প্ৰেছাৰ জ'ন হৈ গ'লে ইয়াৰ পৰা এই জেগাডোখৰ হাই প্ৰেছাৰ জ'ন বনি যায়, ঠিক আছে। হাই প্ৰেছাৰ জ'ন বনি যোৱাৰ লগে লগে কি হয়, ইণ্ডিয়া ছাব কণ্টিনেণ্টখনকো মানে মানে হেৰি কৰে, এই এৰিয়াডোখৰকো মানে ইনফ্লুৱেঞ্চ কৰে, ঠিক আছে। গতিকে এইটো আছিলে আমাৰ শুদ্ধ হৈ যোৱাৰ লগে লগে আমাৰ অপশ্যন বি অনলি কাৰেক্ট হৈ যাব, ঠিক আছে। আৰু ইয়াতকৈ যদি বুজি নাই পোৱা, তেতিয়াহ'লে ইয়াতকৈ ভালকৈ বিতংভাৱে বুজাবলৈ আপোনালোকে মানে কমেণ্ট কৰি জনাব, মই আপোনালোকক এক্সপ্লেইন কৰি দিম পিছত। তাৰপিছত নেক্সট হৈছে হোৱাট এক্সপ্লেইনছ দ্য ইষ্ট ৱাৰ্ড ফ্ল' ইকুৱেটৰিয়েল কাৰেণ্ট কাউণ্টাৰ কাৰেণ্ট। তো কৈছে যে যোনটো আমাৰ ইষ্ট ৱাৰ্ড মানে এইফাললৈ যাব, ইকুৱেটৰিয়েল কাৰেণ্ট, যোনটো ইকুৱেটৰিয়েল কাউণ্টাৰ কাৰেণ্ট বুলি কোৱা হৈছে। ইকুৱেটৰিয়েল কাউণ্টাৰ কাৰেণ্টছটো কিহে এক্সপ্লেইন কৰে বুলি কৈছে। তো ইকুৱেটৰিয়েল কাউণ্টাৰ কাৰেণ্টছ কি হয় মই আপোনালোকক দেখাই দিছোঁ, ঠিক আছে। ইয়াত আপোনালোকে দেখিছে যে এই যোনটো আমাৰ আৰ্থৰ কৰিঅলিছ ফ'ৰ্চ আছে, কৰিঅলিছ ফ'ৰ্চ মানে আৰ্থে নিজে নিজৰ এক্সিছত ঘূৰে নহয়, তাৰ বাবে এটা কৰিঅলিছ ফ'ৰ্চ জন্ম হয়। তাৰ বাবে আমাৰ ট্ৰেড উইণ্ডছবোৰ মানে কি হয়, এই ইষ্টৰ পৰা ৱেষ্ট দিশত বলে, ঠিক আছে। ইষ্টৰ পৰা ৱেষ্ট দিশত বলে, আপোনালোকে দেখিছে ট্ৰেড উইণ্ডছবোৰ এইবোৰ কি হৈছে, ইষ্টৰ পৰা ৱেষ্টলৈ আহিছে। এই নৰ্থাৰ্ণ হেমিস্ফিয়াৰত মানে এইটো ডাইৰেকশ্যনত আহিছে, তাৰপিছত চাউদাৰ্ণ হেমিস্ফিয়াৰৰ পৰা এইটো ডাইৰেকশ্যন আহিছে, ঠিক আছে। যেতিয়া এইডোখৰ জেগাত লগ হ'বগৈ, লগ হৈ কিনি হাৱা পেটাৰ্ণটো মানে কি হ'ব, এনেকৈ ওপৰলৈ ভাৰ্টিকেলভাৱে ওপৰলৈ গুচি যাব মানে, ঠিক আছে। হাৱা পেটাৰ্ণটো মানে এনেকৈ ওপৰলৈ গুচি যাবগৈ, মানে ইয়াত ডাইভাৰ্জেঞ্চ হ'ব, মানে ইফালৰ পৰা এনেকৈ আহিব পেটাৰ্ণবোৰ, এইডোখৰত মানে ডাইভাৰ্জন হ'ব মানে, ঠিক আছে, এনেকৈ।
এইফালৰ পৰা ট্ৰেড উইন্স আহিছে, এইফালৰ পৰা ট্ৰেড উইন্স আহিছে, আহি কিনি এটা জেগাতো লগ খাব, লগ হৈ কিনি এইডোখৰ মানে ITCZ জোন বুলি কোৱা হয়, ইণ্টাৰ ট্ৰপিকেল কনভাৰ্জেঞ্চ জোন বুলি কোৱা হয়। আৰু ইয়াত মানে বিশেষকৈ মানে তেনেকৈ ট্ৰেড উইন্সৰ প্ৰভাৱ নপৰে। গতিকে এই ট্ৰেড উইন্সৰ প্ৰভাৱ নপৰাৰ লগে লগে ইয়াত যোনখিনি ৱাটাৰ মানে পাইল আপ হৈ যাব, ৱাটাৰখিনি এইফালৰ পৰা যাব মানে এইটো চাইডে মানে ইষ্ট ৱাৰ্ডলৈ মানে ফ'ল' কৰিব মানে, আৰু ইয়াকে মানে কি বুলি কোৱা হয়, আমাৰ যোনটো ইকুৱেটৰিয়েল কাউণ্টাৰ কাৰেন্স বুলি কোৱা হয়, ঠিক আছে। গতিকে ইকুৱেটৰিয়েল কাউণ্টাৰ কাৰেন্স মানে কোনটো জেগাত ফৰ্ম হয়, এই ITCZ জোনটো যোনটো আমাৰ দৌলৰাম হয় তাত মানে ফৰ্ম হয়, তাৰপৰা মানে এই ইষ্টৰ পৰা ৱেষ্ট ডাইৰেকশ্যনত যায় মানে, ঠিক আছে। এই ইয়াডোখৰ এই যোনটো আমাৰ ITCZ জোন আছে, এই ITCZ জোনৰ দৌলৰামত মানে যায় মানে, ঠিক আছে। ইষ্টৰ পৰা ৱেষ্টৰ পৰা ইষ্টলৈকে যায়, ঠিক আছে। গতিকে আমি এইটো চাই লওঁ, দ্য আৰ্থ ৰ'টেশ্যন অন ইটছ এক্সিছ। ত' আৰ্থ ৰ'টেশ্যনৰ কাৰণে এই ইকুৱেটৰিয়েল কাৰেন্সটো প্ৰভাৱ পৰে নেকি বুলি কৈছে, এইটো নহয়। ত' কৈছে যে ডিফাৰেঞ্চ ইন চেলিনিটি ৱাটাৰ, চেলিনিটি ৱাটাৰৰ লগতো কোনো মানে কানেকশ্যন নাই। অকাৰেঞ্চ ইন দ্য বেল্ট অফ কাম নিয়েৰ ইকুৱেটৰ, এইটো কোনো ধৰণৰ প্ৰভাৱ নহয়। গতিকে ইয়াত হ'ব কনভাৰ্জেঞ্চ অফ দ্য টু ইকুৱেটৰিয়েল কাৰেন্স, যোনটো দুটা ইকুৱেটৰিয়েল কাৰেন্স আছে তাৰ কনভাৰ্জেঞ্চৰ জেগাডোখৰত মানে এই ইকুৱেটৰিয়েল কাউণ্টাৰ কাৰেন্স প্ৰডিউচ হয়, ঠিক আছে। গতিকে অপশ্যন বি ইজ কাৰেক্ট। তাৰপিছত নেক্সট কৈছে যে ইন চাউথ এটলাণ্টিক এণ্ড চাউথ ইষ্টাৰ্ণ পেচিফিক ৰিজন ইন ট্ৰপিকেল লেটিটিউড, ঠিক আছে, চাইক্লন ডাজ নট অৰিজিনেট। যোনটো আমাৰ চাউথ ইষ্টাৰ্ণ পেচিফিক অ'চেন আছে আৰু চাউথ এটলাণ্টিক অ'চেন আছে, সেই জেগাডোখৰত কি হয় মানে হেৰি কি কয় এইটো চাইক্লন ফৰ্ম নহয় বুলি কৈছে। ইয়াত চাউথ ইষ্টাৰ্ণ পেচিফিক অ'চেন, এখন চাউথ ইষ্টাৰ্ণ পেচিফিক অ'চেন, ঠিক আছে, আৰু এইটো চাউথ এটলাণ্টিক অ'চেন। এই জেগাডোখৰত মানে চাইক্লন ফৰ্ম নহয় বুলি কৈছে। এই জেগাডোখৰত কিহৰ কাৰণে ফৰ্ম নহয়, এইটো আমি চাম অপশ্যনকেইটা, ঠিক আছে। চি চাৰ্ফেচ টেম্পাৰেচাৰ আৰ ল', এইটো হ'বই নহয়। ল' প্ৰেছাৰ হ'লে সদায় চাইক্লন জন্ম হ'বহে, ঠিক আছে। কাৰণ ল' প্ৰেছাৰ হোৱাৰ লগে লগে কি হ'ব, ইভাৰপৰেশ্যন হৈ কিনি ওপৰলৈ যাবগৈ, আৰু লগতে এইটো এটা ল' প্ৰেছাৰ জোন বনিব। লগতে ইয়াত কি হ'ব, ডাৱৰ হ'ব, ডাৱৰ হৈ কিনি ইয়াত মানে বৰষুণ হ'ব। ল' প্ৰেছাৰ জোন বনি যোৱাৰ লগে লগে বেলেগৰ পৰা হাই প্ৰেছাৰৰ পৰা এনেকৈ উইণ্ড আহিব, উইণ্ড অহাৰ লগে লগে কি হ'ব, ইয়াত চাইক্লন ফৰ্ম হ'বহে। গতিকে এইটো নহয়। তাৰপিছত নেক্সট কৈছে ইণ্টাৰ ট্ৰপিকেল কনভাৰ্জেঞ্চ জোন চেলড্ৰম অকাৰ্ছ। গতিকে এই অপশ্যনটো শুদ্ধ হয়, মানে এইটো মানে ইণ্টাৰ ট্ৰপিকেল যোনটো আমাৰ ITCZ জোনত মানে পৰে মানে এই জেগাডোখৰ। গতিকে সেই ITCZ জোনত পৰাৰ কাৰণে ইয়াত মানে এইটো একদম পূৰা কাম এৰিয়া বনি যায় মানে এই জেগাডোখৰ। ITCZ জোনত যিহেতু পৰে, এইটো ইকুৱেটৰ আছে, এইডোখৰত ইকুৱেটৰ আছে, ইকুৱেটৰ অহাৰ লগে লগে ITCZ জোনত পৰি যায়, আৰু পৰি যোৱাৰ লগে লগে কি হয়, এইটো জেগাডোখৰ একদম কাম হৈ যায় মানে। কাম মানে ট্ৰেড উইণ্ডছৰ কোনো ধৰণৰ এফেক্ট নহয়, কোনো উইণ্ড পেটাৰ্ণ ফ'ল' নহয় ইয়াত, ঠিক আছে। যিহেতু কাম হয়, এইডোখৰত মানে আমাৰ এই যোনবোৰ কি আছে চাইক্লন ফৰ্ম নহয়, ঠিক আছে। গতিকে অপশ্যন বি ইজ কাৰেক্ট। কৰিলিছ ফৰ্চ একো ৰুল নাই, এবচেঞ্চ অফ লেণ্ডটো আছে ইয়াত। So next হৈছে question number 7. The tides occur in the ocean and seas due to which of the following? মানে টাইড কিহৰ কাৰণে ফৰ্ম হয় বুলি কৈছে। ইতিমধ্যে আপোনালোক কৈছিলে ছান আৰু মুনৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে এই টাইড ফৰ্ম হয়, ঠিক আছে। এখন পৃথিৱীৰ ইয়াত যিখিনি আছে সাগৰ পানীখিনি মানে এই ছান আৰু মুনে যেতিয়া গ্ৰেভিটেশ্যনেল পুল কৰে নহয়, নিজৰ ফালে পুল কৰি থাকে, তো গ্ৰেভিটেশ্যনেল পুলৰ কাৰণে মানে কি হয়, এই টাইডছ ফৰ্ম হয় দুবাৰকৈ মানে, ঠিক আছে। গতিকে ইয়াত আপোনালোকে চাই লওঁ, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অফ দ্য ছান, ডেট ইজ কাৰেক্ট। ত' গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অফ দ্য মুন, ডেট ইজ অলছ' কাৰেক্ট। চ' এইটোত 1 অপশ্যন নাই, এইটো এলিমিনেট হৈ গ'ল। ইয়াত বি অপশ্যন নাই, এলিমিনেট হৈ গ'ল। 2 অপশ্যন নাই, এলিমিনেট হৈ গ'ল। তাৰপিছত থাকিলে 1 অনলি, এইটো এলিমিনেট হৈ গ'ল। যিহেতু এইটো শুদ্ধ হৈছে, আমাৰ অপশ্যন এইটো কাৰেক্ট হৈ যাব, ডিটো কাৰেক্ট হৈ যাব। তাৰপিছত হৈছে দ্য মষ্ট ইম্পৰ্টেণ্ট ফিচিং গ্ৰাউণ্ড অফ দ্য ৱৰ্ল্ড আৰ ফাউণ্ড ইন দ্য ৰিজন ৱেৰ। কৈছে যে চবতকৈ বেছি ফিচিং গ্ৰাউণ্ড ৱৰ্ল্ডৰ কোনটো জেগাত পোৱা যায় বুলি কৈছে। আৰু সেইটো হ'ব, এইখিনিতে এটা কথা কৈ দিওঁ, আমাৰ বিভিন্ন ৱাৰ্ম অ'চেনিক কাৰেণ্টছবোৰ আছে নহয়, অ'চেনিক কাৰেণ্টছবোৰ আছে। অ'চেনিক কাৰেণ্টছবোৰ মানে য'ত মানে কল্ড কাৰেণ্ট আৰু য'ত হট কাৰেণ্ট,
কোল্ড কাৰেণ্ট আৰু ৱাৰ্ম কাৰেণ্ট মিট হ'ব, লগ খাব, সেইখিনি এইফালৰ পৰা ৱাৰ্ম কাৰেণ্টছ আহিলে, ফৰ এক্সাম্পল এইফালৰ পৰা ৱাৰ্ম কাৰেণ্ট আহিলে, তাৰপিছত এইফালৰ পৰা ধৰক কোল্ড কাৰেণ্টছ আহিলে, ঠিক আছে, এনেকৈ কোল্ড কাৰেণ্টছ আহিলে, এই জেগাত লগ হ'ল নহয়, এই জেগাডোখৰ মানে কি হ'ব, চবতকৈ মাছৰ মানে ফিচিঙৰ কাৰণে চবতকৈ বেষ্ট গ্ৰাউণ্ড হয় মানে, গতিকে এইটো আমি চাই লওঁ, ৱাৰ্ম এণ্ড কোল্ড এটমস্ফেৰিক কাৰেণ্ট মিনছ, এটমস্ফেৰিক কাৰেণ্টছ নহয় আচলতে, এইটো অচেনিক কাৰেণ্টছ হয়, গতিকে এইটো অপশ্যন ভুল। নেক্সট কৈছে ৰিভাৰ ড্ৰেইন আউট লাৰ্জ এমাউণ্ট অফ ফ্ৰেছ ৱাটাৰ ইনটু চি, ৰিভাৰে জানো চিত পানী পেলোৱাৰ লগত কিবা প্ৰভাৱ পৰিব, এইটো নহয়, এইটো শুদ্ধ নহয়। ইয়াত কৈছে ৱাৰ্ম এণ্ড কোল্ড অচেনিক কাৰেণ্ট মিট, এইটো শুদ্ধ, ঠিক আছে, গতিকে অপশ্যন চি ইজ কাৰেক্ট। তাৰপিছত নেক্সট কৈছে কনচিডাৰ দ্য ফলোইং ফেক্টৰ্ছ, তলৰ ফেক্টৰকেইটা মানে কনচিডাৰ কৰিব কৈছে, আৰু ইয়াত কি কৈছে কোনে অচেনিক কাৰেণ্টছটোক মানে ইনফ্লুৱেঞ্চ কৰে কথাটো সুধিছে। তো চাই লওঁ ৰ'টেশ্যন অফ দ্য আৰ্থ, অভিয়াছলি ৰ'টেশ্যন অফ দ্য আৰ্থৰ কাৰণে আমাৰ যেতিয়া আৰ্থে নিজৰ এক্সিছত মানে ঘূৰে তেতিয়া কি হ'ব, কোৰিলিছ ফ'ৰ্চ হ'ব, কোৰিলিছ ফ'ৰ্চৰ কাৰণে আমাৰ ইয়াত ট্ৰেড উইণ্ডছ বনিব, ঠিক আছে, এনেকৈ, আৰু ট্ৰেড উইণ্ডছে মানে কি কৰিব, অচেনিক কাৰেণ্টছবোৰ মিট কৰিব, মানে ইনফ্লুৱেঞ্চ কৰিব, তো ডেট ইজ অলছ' কাৰেক্ট। তাৰপিছত এয়াৰ প্ৰেছাৰ উইণ্ডৰ কাৰণে হ'ব, যেতিয়া এটা জেগাত এয়াৰ প্ৰেছাৰ পৰিব, এয়াৰ প্ৰেছাৰ মানে কি আৰু, ইয়াত যেতিয়া এটা গৰম হৈ যাব জেগাডোখৰ, গৰম হৈ যোৱাৰ লগে লগে কি হ'ব, এই জেগাডোখৰ মানে যোনখিনি হাৱাখিনি উৰি যাব, ঠাণ্ডা হৈ কিনে উৰি যাব, তাৰপিছত এইখিনি ফিল আপ কৰিবলৈ ছাইডৰ ফালৰ পৰা হাই প্ৰেছাৰ জ'নৰ পৰা ফালৰ পৰা আকৌ হেৰি আহিব, কি কয় এইটো, ঠাণ্ডা বতাহ আহিব, তেনেদৰে এটা মানে কি কৰিব, অচেনিক কাৰেণ্টছ মানে ডেভেলপ কৰিব, ঠিক আছে, গতিকে ডেট ইজ অলছ' কাৰেক্ট। এইটো দুটা আমি যেতিয়া অপশ্যন গম পাওঁ তেতিয়া আমি কি এলিমিনেট কৰিব পাৰিম, ইয়াত দেখিছে আপোনালোকে ইয়াত 1 2 নাই, গতিকে এইটো ইয়াত যিহেতু 1 2 নাই, এইটোতো ভুল হৈ গ'ল, তাৰপিছত ইয়াত আমি 2 অপশ্যনো দেখা নাই, এইটো আমি কাটি দিব পাৰোঁ, ঠিক আছে। এতিয়া আমি আৰু এটা চাই লওঁ, ডেনচিটি অফ দ্য অ'চেন ৱাটাৰ, য়েছ, ডেনচিটিটো মানে নিৰ্ভৰ কৰিব, যোনটোৱে ডেনচিটিটোৱে মানে কি কৰে, ৱাটাৰ চেলাইনিটিটো মানে কি কৰে দেখায় মানে, ঠিক আছে, ৱাটাৰ চেলাইনিটিও মানে অ'চেন কাৰেণ্টছত মানে ইনভলভ কৰিব, ঠিক আছে, ইনফ্লুৱেঞ্চ কৰিব, গতিকে ডেট ইজ অলছ' কাৰেক্ট। এইটো কাৰেক্ট হৈ যাব, কাৰণ ডেনচিটিটোত মানে কি হ'ব, যেতিয়া এইখন সাগৰ ধৰক এইফালৰ পৰা ৰ'দৰ কি হ'ব, এইটো ইনচলেশ্যন আহিব, এইফালৰ পৰা হিট অহাৰ লগে লগে কি হ'ব, এই ওপৰৰ পানীখিনি গৰম হৈ কিনে ঠাণ্ডা হৈ যাব, তাত এইখিনি উৰি যাব, উৰি কিনি মানে ইয়াৰ পৰা আকৌ এইখিনি পুৰাবলৈ মানে এইফালৰ পৰা আকৌ তলৰ ফালৰ পৰা আকৌ ওপৰলৈ হেৰি আহিব, কি কয় এইটো, ঠাণ্ডা পানী আহিব, মানে কোল্ড ৱাটাৰ আহিব, ঠিক আছে, কোল্ড কাৰেণ্ট আহিব, ঠিক আছে, গতিকে এইটো এফেক্ট কৰিব, গতিকে ডেট ইজ অলছ' কাৰেক্ট। গতিকে আমি ইয়াত যিহেতু 3 অপশ্যন নাই, এইটো কাৰণে মানে ভুল হৈ গ'ল, গতিকে আমাৰ বি অপশ্যনটো কাৰেক্ট। আৰু ৰিভলিউশ্যন অফ দ্য আৰ্থ, যোনটো মানে আৰ্থে ছানৰ চাৰিওফালে ৰিভলিউশ্যন কৰে, ঠিক আছে, আৰ্থৰ চাৰিওফালে ৰিভলিউশ্যন যোনটো কৰে মানে আৰ্থে, তাৰ লগত কোনো ধৰণৰ মতলব নাই মানে অচেনিক কাৰেণ্টছৰ, গতিকে আমাৰ অপশ্যনটো হৈ গ'ল শুদ্ধ অপশ্যনটো বি, অপশ্যন বি ইজ কাৰেক্ট অপশ্যন। তাৰপিছত হৈছে 10 নম্বৰ কুৱেশ্যন, এ নিউ টাইপ অফ দ্য এল নিনো মডকি এপিয়াৰ ইন দ্য নিউজ ইন দিছ কণ্টেক্সট, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট কৈছে। এতিয়া মই এল নিনো মডকি মানে কি কৈ দিছোঁ, ঠিক আছে, এনেই এটা ৰাফ আইডিয়া এটা লৈছোঁ, ঠিক আছে, এইডোখৰ অষ্ট্ৰেলিয়া, তাৰপিছত এইডোখৰ আমাৰ যোনটো ছাউথ আমেৰিকাৰ ধৰক পেৰু অঞ্চল, ঠিক আছে, আৰু এইখন কি হয়, পেচিফিক অ'চেন হয়, এইখন পেচিফিক অ'চেন। এতিয়া এল নিনো এফেক্ট ক'ত হয় আপোনালোকে ইতিমধ্যে গম পাইছে, এল নিনো এফেক্টৰ কাৰণে কি হয়, এই জেগাডোখৰ মানে এই ৱাৰ্ম যেতিয়া ট্ৰেড উইণ্ডছ গম পাইছে, যোনটো 30 ডিগ্ৰী লেটিটিউডৰ পৰা 30 ডিগ্ৰী নৰ্থৰ পৰা 30 ডিগ্ৰী ছাউথ লেটিটিউডত পৰে, ঠিক আছে, এইটো যদি 0 ডিগ্ৰী হয় সিহঁত পৰে, এই ট্ৰেড উইণ্ডছে এইফালৰ পৰা যায়, এই ট্ৰেড উইণ্ডছে
যেতিয়া উইক হৈ যোৱাৰ লগে লগে কি হয় এই ৱাৰ্ম অ'চেন কাৰেণ্টছখিনি ৱাৰ্ম অ'চেন কাৰেণ্টটো মানে ৱাৰ্ম এই পেচিফিক অ'চেনকতো এইফালে হিট কৰে ন হিট কৰাৰ লগে লগে কি হ'ব হিট মানে কি আৰু হিট দিয়াৰ লগে লগে গৰম হৈ যায় এই বস্তুখিনি এই পানীখিনি গৰম হৈ কিনি মানে এই ট্ৰেড উইণ্ডছ উইক হোৱাৰ কাৰণে এই পেৰু অঞ্চললৈ গুচি যায়গৈ মানে ঠিক আছে আমেৰিকা নৰ্থ আমেৰিকা চাউথ আমেৰিকাৰ ওচৰলৈ গুচি যায় তো ইয়াত মানে ল' প্ৰেছাৰ জ'ন বনি যায় আৰু এইডোখৰত মানে কি হয় এইটো চাইডে যোনটো আমাৰ অষ্ট্ৰেলিয়া ফালে আছে এই অষ্ট্ৰেলিয়াৰ ফালে হাই প্ৰেছাৰ জ'ন বনি যায় এইফালে এইফালে মানে ক'ল্ড ৱাটাৰ হয় তুলনামূলকভাৱে এইফালে ৱাৰ্ম ৱাটাৰ আৰু এইডোখৰত হাই প্ৰেছাৰ জ'ন বনে এইফালে ল' প্ৰেছাৰ জ'ন বনে ঠিক আছে এতিয়া এইটো কাৰণে মানে কি হয় এইডোখৰত বৰষুণ হ'ব ৰেইনফল হ'ব এইডোখৰত যিহেতু ল' প্ৰেছাৰ জ'ন বৰষুণ হ'ব আৰু এইফালে মানে খৰাং হ'ব ঠিক আছে বৰষুণ নহয় মানে খৰালি হ'ব এতিয়া এই যোনটো এল নিনো মডকি আছে মডকিৰ মতে কি হয় মানে এল নিনো মডকিৰ মতে এই ৱাৰ্মখিনি এই যোনখিনি এইডোখৰ জেগাত ল' প্ৰেছাৰ জ'ন বনিছে নহয় সেই জেগাডোখৰ মানে ইয়ালৈ গুচি আহে মানে শ্বিফ্ট কোনডোখৰ হৈ যায় এইডোখৰ এই মাজৰডোখৰলৈ শ্বিফ্ট হৈ যায় মানে ঠিক আছে এইডোখৰলৈ শ্বিফ্ট হৈ যায় এই জেগাডোখৰলৈ শ্বিফ্ট হৈ যায় ইয়ালৈ শ্বিফ্ট হৈ যোৱাৰ লগে লগে মানে কি হ'ব এইডোখৰ অলপ ল' প্ৰেছাৰ হাই প্ৰেছাৰ জ'ন বনি যাব আৰু এই জেগাডোখৰ হাই প্ৰেছাৰ জ'ন বনি যাব তো সেইটোৱে মানে ছেম সেইটোৱে কথাটো মানে তো জেগাডোখৰ মানে এই মাজলৈ শ্বিফ্ট হৈ যায় মানে পেচিফিক অ'চেনৰ মাজলৈ গতিকে এইটো আমি চাই লওঁ ষ্টেটমেণ্টকেইটা আপোনালোকে যিহেতু বুজি পালে এল নিনো মডকি কি হয় নৰ্মেল এল নিনো যোনটো এইটো কথা কৈছে এইটো বস্তুটোৰ কথা কোৱা হৈছে নৰ্মেল এল নিনোত কি হয় নৰ্মেল এল নিনোত ফৰ্মছ ইন দ্য চেণ্ট্ৰেল পেচিফিক অ'চেন্স নৰ্মেল এল নিনোটো চেণ্ট্ৰেল পেচিফিকত নবনে ইষ্টাৰ্ণ পেচিফিকত বনে ঠিক আছে এইটো ইষ্ট ছাইড এইটো ৱেষ্ট ছাইড পেচিফিক অ'চেনৰ গতিকে এইটোতো ইয়াতে গম পালোঁ আমি এইটো অপশ্যনটো শুদ্ধ নহয় কাৰণ চেণ্ট্ৰেল পেচিফিক অ'চেনত নবনে এইটো মানে ক'ত বনে ইষ্টাৰ্ণ পেচিফিক এল নিনো এফেক্ট বনে ঠিক আছে হুৱেজ দ্য এল নিনো মডকি ফ্ৰম দ্য ইষ্টাৰ্ণ পেচিফিক অ'চেন এইটো শুদ্ধ নহয় মানে তো হ'ব লাগিছিলে মডকিটো চেণ্ট্ৰেল পেচিফিক অ'চেনত বনে আৰু যোনটো আমাৰ নৰ্মেল এল নিনো আছে এইটো ইষ্টাৰ্ণ পেচিফিকত বনে ঠিক আছে তো এইটো শুদ্ধ নহয় শুদ্ধ নোহোৱাৰ লগে লগে এইটো ভুল হৈ গ'ল কাটি দিলোঁ চি অপশ্যন কাটি দিলোঁ এতিয়া আপোনালোকৰ 50-50 চান্স বনি গ'ল অপশ্যন বি এণ্ড চি তাৰপিছত এল নিনো ৰিজাল্টছ ইন দ্য ডিমিনিছড হাৰিকেনছ ইন দ্য এটলাণ্টিক অ'চেন ঠিক আছে তো কৈছে যে যোনটো নৰ্মেল এল নিনো আছে এই নৰ্মেল এল নিনোটোৱে তো কৈছে যে ৰিজাল্টছ ইন ডিমিনিছড হাৰিকেনছ ইন দ্য এটলাণ্টিক অ'চেন বাট এল নিনো মডকি ৰিজাল্টছ ইন দ্য গ্ৰেটাৰ নাম্বাৰ অফ হাৰিকেনছ উইথ দ্য গ্ৰেটাৰ ইনফ্লুৱেঞ্চি তো এই অপশ্যনটো শুদ্ধ হয় মানে যদি আমি চাব যাওঁ এই অপশ্যনটো শুদ্ধ হয় কিয় শুদ্ধ হয় মানে এল নিনোৱে মানে এই যোনটো আমাৰ এটলাণ্টিক অ'চেনৰ হাৰিকেনছটোক মানে ইনফ্লুৱেঞ্চ কৰে আৰু লগতে এই এল নিনো মডকিয়ে মানে এই বস্তুটোকো মানে ইনফ্লুৱেঞ্চ কৰে ঠিক আছে এই হাৰিকেনছক মানে গ্ৰেটাৰ ইনফ্লুৱেঞ্চ কৰে মানে আৰু এল নিনোৱে মানে কি হয় এই হাৰিকেনছটোক মানে ডিমিনেঞ্চ কৰি পঠায় মানে যোনটো এটলাণ্টিক অ'চেন আছে আমি ইয়াত যদি মেপখন চাওঁ তেতিয়াহ'লে দেখিছে এইটো এটলাণ্টিক অ'চেন ঠিক আছে এইটো পেচিফিক অ'চেন এইডোখৰত এল নিনো বনে আৰু এল নিনো মডকি মানে এইডোখৰত এল নিনো মডকি মানে এইডোখৰ জেগাত বনে ঠিক আছে এল নিনো মডকি ক'ত বনে এইডোখৰ জেগাত বনে আৰু এল নিনো এইডোখৰ জেগাত বনে আৰু এই এল নিনোৱে মানে এই এটলাণ্টিক অ'চেনৰ হাৰিকেনছটো ডিমিনিছ কৰি পঠায় আৰু এই এল নিনো মডকিয়ে মানে গ্ৰেটাৰ ইনফ্লুৱেঞ্চ কৰে মানে হাৰিকেনছক গতিকে ডেট ইজ কাৰেক্ট অপশ্যন 2 ইজ কাৰেক্ট তেতিয়া হৈ যাব অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট 2 অনলি তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 11 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট কোনটো কাৰেক্ট নহয় বুলি কৈছে আৰু 2004 এইটো কুৱেশ্যন আহিছিল তো কৈছে গাল্ফ উইথ দ্য নেৰ' ফন্স এণ্ড ৱাইডাৰ ৰিয়াৰ্ছ এক্সপিৰিয়েঞ্চ হাই টাইডছ যোনটো আমাৰ গাল্ফ মানে গম আপোনালোকে
চাই ল'ব এইটো মই শুদ্ধ অপশ্যনটো ডাইৰেক্ট আপোনালোকক কৈ দিছোঁ ঠিক আছে এইটো এক্সপ্লেইন কৰিবলৈ অলপ অসুবিধা হ'ব উইদাউট মেপ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি ঠিক আছে টাইডেল কাৰেণ্টছ টেক প্লেচ ৱেন এ গাল্ফ ইজ কানেক্টেড উইথ দ্য অ'পেন চি বাই এ নেৰ' চেনেল ঠিক আছে তো এইটো মানে কি হয় এইটো কাৰেক্ট নহয় মানে আৰু ইয়াত কাৰেক্ট যিহেতু নহয় বুলি সুধিছে এইটোৱে শুদ্ধ কাৰণ টাইডেল কাৰেণ্টছ যোনটো হয় টাইড আমাৰ যিহেতু দুবাৰ গম পাইছে গ্ৰেভিটেশ্যনেল ফুলৰ কাৰণে হয় ছান আৰু মুনৰ এই টাইডেল কাৰেণ্টছটোৱে কি কৰে যেতিয়া এটা গাল্ফ ঠিক আছে আপোনালোকে গাল্ফ অফ মান্নাৰ শুনিছে ঠিক আছে য'ত মানে এনেকৈ মানে মাটিডোখৰ অলপ সোমাই থাকে মানে এনেকৈ ভিতৰলৈ আৰু এইডোখৰত মানে বাকীখিনি অ'চেন থাকে মানে এনেকৈ এইখিনি অ'চেন থাকে এইডোখৰ গাল্ফ বুলি কোৱা হয় গাল্ফ অফ কাটছ শুনিছে আপোনালোকে এইডোখৰ গাল্ফ বুলি কোৱা হয় য'ত মানে অলপ মানে চুকলৈ সোমাই থাকে মানে লেণ্ড মাছটো এনেকৈ আৰু এইফালে ৱাটাৰ থাকে মানে এইটো ছাইডত ঠিক আছে এইফালে ৱাটাৰ থাকিব এইটো লেণ্ড মাছ হয় এইটো লেণ্ড মাছ হয় এইটো লেণ্ড মাছ হয় এইটো লেণ্ড মাছ হয় মানে এইটো লেণ্ড মাছ হয় এইফালে ৱাটাৰ ঠিক আছে তো গতিকে এই লেণ্ড মাছ কি কৈছে এই গাল্ফৰ কথা কোৱা হৈছে যোনটো গাল্ফ টাইডেল কাৰেণ্টছ টেক প্লেচ ৱেন এ গাল্ফ ইজ কানেক্টেড উইথ আ চি অ'পেন যেতিয়া মানে এই গাল্ফটো এটা অ'পেন চিলত কানেক্ট হৈ থকা হৈ থাকে এটা নেৰ' চেনেল মাজেদি এনেকৈ নেৰ' চেনেলটিৰ মাজেদি আমাৰ ঘৰত ফৰ এক্সাম্পল এনেকৈ আৰু এইটো এই নেৰ' চেনেলটোৰ মাজেদি যদি এটা গাল্ফ কানেক্ট হৈ থাকে তেতিয়াহ'লে সেইটো টাইডেল কাৰেণ্টছ মানে টেক প্লেচ বুলি কৈছে যোনটো শুদ্ধ নহয় ঠিক আছে গতিকে এইটো অপশ্যন বি ইজ কাৰেক্ট বাকী গোটেইকেইটা মানে ষ্টেটমেণ্ট শুদ্ধ হয় বাকী এইটো শুদ্ধ নহয় বাকী এইটো শুদ্ধ অপশ্যন এইটো শুদ্ধ গোটেই তিনিটাই শুদ্ধ কিন্তু অপশ্যন বি ইজ নট কাৰেক্ট গতিকে আমাৰ শুদ্ধ আনচাৰটো হৈ যাব অপশ্যন বি ইয়াত যিহেতু নট কাৰেক্ট বুলি সুধিছে ঠিক আছে তাৰপিছত আজিৰ শেষৰটো প্ৰশ্ন ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট তলৰ ষ্টেটমেণ্টকেইটা চাব কৈছে ফাৰ্ষ্ট ষ্টেটমেণ্ট দ্য অ'চেন কাৰেণ্টছ আৰ দ্য শ্ল' ছাৰ্ফেচ মুভমেণ্টছ অফ দ্য ৱাটাৰ ইন দ্য অ'চেন তো ইয়াত কি কৈছে আমাৰ যোনবোৰ আমাৰ অ'চেনিক কাৰেণ্টছ থাকে অ'চেনিক কাৰেণ্টছবোৰ কি কৈছে অ'চেনিক কাৰেণ্ট মানে কি য'ত অ'চেনৰ পৰা পানী এটাৰ পৰা ইটোলৈ মুভ হৈ থাকে নহয় এডোখৰ জেগাৰ পৰা এডোখৰ জেগালৈ অ'চেন মুভ হৈ থাকে গতিকে আমাৰ সাগৰ পানী কেলৈ অহা যোৱা কৰি থাকে সেই অ'চেনিক কাৰেণ্টছৰ কাৰণেইতো মুভ হৈ থাকে এই অ'চেনিক কাৰেণ্টছবোৰ কি বুলি কৈছে শ্ল' ছাৰ্ফেচ বুলি কৈছে শ্ল' ছাৰ্ফেচ মুভমেণ্ট বুলি কৈছে ইন দ্য অ'চেন বুলি কৈছে আপোনালোকে এইটো নিজে কমন চেন্সৰ পৰা কওক এইটো হয় জানো কেতিয়াও নহয় কেতিয়াবা শ্ল' হ'ব কেতিয়াবা ফাষ্ট হ'ব হয় নাই গতিকে ডেট ইজ অপশ্যন ইজ নট কাৰেক্ট আৰু এইটো কাৰেক্ট নোহোৱাৰ লগে লগে আমাৰ আনচাৰ ওলাই গ'ল এইটো 1 আছে ইয়াত এইটো নহ'ব এইটো 1 আছে এইটো নহ'ব এইটো 1 আছে এইটোও নহ'ব গতিকে আমাৰ অপশ্যন বি ইজ অট'মেটিকলি কাৰেক্ট হ'ল বাকী ষ্টেটমেণ্টকেইটা চাই লওঁ দ্য অ'চেনিক কাৰেণ্টছ এছিষ্ট দ্য মেইনটেইনিং অফ দ্য আৰ্থ হিট বেলেঞ্চ আৰ্থৰ ঠিক আছে আৰ্থৰ হিট বেলেঞ্চটো মেইনটেইন কৰাত অ'চেনিক কাৰেণ্টছে সহায় কৰে বুলি কৈছে আৰু যোনটো একেবাৰে শুদ্ধ ফৰ এক্সাম্পল এই জেগাডোখৰত যেনিবা ঠিক আছে এই জেগাডোখৰত যেনিবা ফৰ এক্সাম্পল আপোনালোকে এল নিনো এফেক্টতে চাব পাৰে এল নিনোতে আপোনালোকে চাব পাৰে নহ'লে বেলেগ ফৰ এক্সাম্পল বেলেগ এটা দিছোঁ এইডোখৰত যদি আমাৰ গৰম ঠাণ্ডা পানী আছে ঠাণ্ডা জেগা আছে ঠিক আছে তাৰপিছত এইডোখৰ জেগাত যদি আমাৰ গৰম জেগা আছে গতিকে এই গৰম জেগাডোখৰক মানে বেলেঞ্চ কৰিবৰ কাৰণে ইয়াৰ পৰা এই যোনটো কোল্ড ৱাটাৰ আছে এইখিনিক মানে কাৰেণ্টছে লৈ আহিব মানে তাৰপিছত এইখিনি মানে আমাক এই বেলেঞ্চটো মানে মেইনটেইন কৰাত গৰম জেগাডোখৰ ঠাণ্ডা কৰাত মানে সহায় কৰিব মানে গতিকে সেইটো এই অ'চেনিক কাৰেণ্টছখিনি কি কৰে আৰ্থৰ হিট বেলেঞ্চটো মেইনটেইন কৰাত মানে সহায় কৰে ঠিক আছে এইটো একদম চিম্পল ভাষাত কৈ দিছোঁ তাৰপিছত হৈছে দ্য অ'চেনিক কাৰেণ্টছ আৰ ছেট ইন দ্য ম'চন প্ৰাইমেৰিলি বাই প্ৰিভেইলিং উইণ্ডছ তো এটা প্ৰিভেইলিং উইণ্ডছ মানে এটা ৰিজনত যোনখিনি এটা জেগাত যোনখিনি উইণ্ড থাকে সেই উইণ্ডখিনি মানে অ'চেনিক কাৰেণ্টছো ছেট আপ কৰাত মানে সহায় কৰে বুলি কৈছে এইটো শুদ্ধ তাৰপিছত অপশ্যন 4টো অ'চেন কাৰেণ্টছ আৰ এফেক্টেড বাই দ্য কনফিগাৰেশ্যন অফ দ্য অ'চেনৰ কনফিগাৰেশ্যনটোৰ লগতো মানে অ'চেন মানে কেনেকুৱা ধৰণৰ অ'চেনটো হয় তাৰ লগতো অ'চেনিক কাৰেণ্টছ মানে কি কয় ইনফ্লুৱেঞ্চ হয় ঠিক আছে আপোনালোকে চাব লাগিব এইটো এটলাণ্টিক
অ'চেনৰ শ্বেপটো কেনেকুৱা, এনেকৈ এছ শ্বেপ, যেনেকৈতো এছ শ্বেপ। ইণ্ডিয়ান অ'চেনৰ শ্বেপটো এনেকুৱা, তাৰপিছত পেচিফিক অ'চেনৰ শ্বেপটো এনেকুৱা, এইটো চবৰে শ্বেপ বেলেগ বেলেগ, আৰু চবৰে শ্বেপ বেলেগ বেলেগ হোৱাৰ কাৰণে ইয়াৰ অ'চেনিক কাৰেঞ্চো চবৰে বেলেগ বেলেগ, ঠিক আছে। গতিকে ইয়াত কোনটো আমাৰ অপশ্যন শুদ্ধ নহয়, সেইটো হৈছে আমাৰ অপশ্যন 1টো, আৰু আমাৰ অপশ্যন 1টো এলিমিনেট হৈ লগে এলিমিনেট, চি এলিমিনেট, ডি এলিমিনেট, 2 ইজ কাৰেক্ট। গতিকে আছিলে এইকেইটাই আছিল আমাৰ BYQ অ'চেনোগ্ৰাফীৰ ওপৰত। আপোনালোকে এইখিনি চাই যাব, ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে, আৰু আপোনালোকক বিশেষভাৱে সহায় কৰিব এই কুৱেশ্যনখিনিয়ে। তো আজিলৈ ইমানলৈ আহিছোঁ, ধন্যবাদ। আৰু নেক্সট আমি যোন চেপ্টাৰ আছে তাক আমি লৈ আহিম, ঠিক আছে। গতিকে আজিলৈ ইমানে আহিছোঁ, ধন্যবাদ।